রাম ও নিজে নিজ কাজে প্রশ্ন করো কিয় আজি মই চকুৰে নেদেখো সেই বিষয়ে মই একোকে নাজানো বাটে পদূলিবোৰ মই খেপিয়াই ফুৰো বাটে পদূলিবোৰ মই খেপিয়াই ফুৰো হে রাম রাম জানো আই মতে এখারি কথা দেউতাই এদিন মোৰ স্বীকাৰ কৰা ও আই গৰ্ভত থাকোতে দেউতাৰ চিকাৰতে জাতি খোজ লাগিছিল গুই বাওঁ চকুতে জাতি খোজ লাগিছিল মোৰ গুই বাওঁ চকুতে সেই কাৰণে প্ৰভু ভগৱানে এটি চকু মোক নিদিলে ঊনাশী চনতে পুলি বৰগন্ধিয়া গাঁৱতে জন্ম হৈছিলো মই মা দেউতাৰ গৃহতে জন্ম হইয়া চকু দি নেমেলো মই তেতিয়াও আই লাগিছিলে ভয় সেই বুলি আয়ে মাতে দেউতাক এবাৰ কয় দেউতাই চকু চাই একো কেন কয় ৰাম মোৰ পিতা গণেশ বৰা ফুলেশ্বৰীয়াই তেওঁৰে পুত্ৰ দিগন্তৰ চকু এটি নাই হে ৰাম ৰাম এদিন দুদিন কৰি মোৰ 6 বছৰ হ'ল ডক্তৰক দেখাই মোৰ আজি চকু ভাল নহ'ল অপৰাধ জীৱ আমাৰ অপৰাধ কৰো অপৰাধ ক্ষমা কৰি চৰণতে ধৰো ইমানৰ কাহিনী মোৰ থলো চমুৱাই চকু জুৰি নহলে মোৰ কোনো উপায় নাই চকু জুৰি নহলে মোৰ কোনো উপায় নাই বান্ধৱ কৃষ্ণ